আহিনে আহাৰে সমান বুলি কয়। ইমান গৰম, অত্যাধিক গৰম হৈছে, কি খাব ৰাইজ। আমাৰ সদায় প্ৰায় পুৱাবেলা ৰুটি থাকে, কিন্তু আজি ৰুটি নাই। মুড়ি আৰু ঘৰৰ মানে কল আৰু অকণমান ঘি লৈ পিনি কলৰ লগত সানি খাওঁ। এইটো মানে গৰমত বহুত ভাল হয়। গৰমত ইমানেই ভাল হয় নহয়, একদম দেহ শীতল কৰে। আপোনালোককো জনাওঁ, কলটো খুব ব্যৱহাৰ কৰিব। আচলতে কাহতে কলটো বেয়া, এনেই যিকোনো কল হয়, ইউৰিক এচিডৰ পৰা আদি কৰি যিকোনো কল মানে আমাৰ কলটো মানে দেহৰ কাৰণে মানে পায়খানাৰ কাৰণৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে আমাৰ কল বহুত উপযোগী হয়। আৰু বিশেষকৈ গৰমত দেখিছে নহয়, ইমান গৰম চাব, খাওঁ কেনেকৈ, ঘাম পেলাই পেলাই একদম মানে আজৰি হৈ গৈছোঁ, মানে আহৰি নাই, ঘাম পেলাই পেলাই চাব। এয়া ঘাম দেখিছে কেনেকুৱা ঘাম ওলাইছে, কামো কৰি আছোঁ বাৰীত। আজি আপোনালোক আমি ঘৰুৱা এটা গাঁৱলীয়া মানে ব্যঞ্জন দেখাম। ঘৰৰ কোমোৰা, ঘৰৰ বেঙেনা আৰু ঘৰৰ ঔটেঙা হয়। ঔটেঙাটো আচলতে কিনি অনা হয়, ঘৰৰ নহয়, কিন্তু ঔটেঙাটো ঘৰৰে থাকে। ঔটেঙাটো চালানী বুলি ক'ব নোৱাৰি। ঘৰৰ বেঙেনা হয়, ঘৰৰ কোমোৰা হয়। আজি এখন নতুন ব্যঞ্জন, এয়া দালি তিয়াই দিলে ইতিমধ্যে মায়ে। আপোনাৰ ধোৱা মগু হয়, ধোৱা মগু আমি মানে মচুৰ দাইল একেবাৰে কম পৰিমাণেহে খাওঁ। মানে মাৰ চুগাৰ আছে, প্ৰেছাৰ আছে, ইউৰিক এচিড আছে, মোৰো ইউৰিক এচিড আছে, থাইৰয়ড আছে। আৰু ঔটেঙাবোৰ এতিয়া ইমান সোৱাদ হৈছে ন, ঔটেঙাবোৰ মানে একদম পুৰা টেঙা হয়। কিন্তু চ'ত ফাগুনৰ যিটো ঔটেঙা তাৰ কিন্তু ৰখি যায়, গোন্ধ বেলেগ হয়, এতিয়াও গোন্ধটো বেলেগ হয়। আজি মাছ অকণমান আনিম, বজাৰলৈ যাম, মাছ অকণমান আনি পিনি ঔটেঙা, কোমোৰা, মাছ বনাম। দালি, মাছটো অকণমান ফ্ৰাই কৰি তাত ঢালি দিম। ঘৰৰ কল এয়া দেখিছে, ঘৰৰ কল খাব লাগে। ইতিমধ্যে মায়ে দালি পাতি দিছে কোমোৰাৰ লগত, ঔটেঙা এয়া দেখিছে চিটা কৰি দিছে, চিট কৰি পিনি দিছে। আপোনালোকে চিটা কয় নে চিট কয়? আচলতে সকলো ঠাই ভেদে শব্দবোৰ আমি বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰোঁ। সকলোলৈ স্বাগতম জনাইছোঁ ৰাইজসকল আৰু বন্ধু বান্ধৱী আৰু জ্যেষ্ঠজন। আহক এতিয়া মই ফটকৈ বজাৰমুখে যাওঁ। আজি বজাৰতনো কি লওঁ ভাবিলোঁ, অকণমান ৰৌ মাছৰ লওঁ। আৰু মই সদায় মাছ ল'লে ফিচা ফালৰ লওঁ, গা ফালৰ মাছটো বহুত মানে অকণমান তিটিকি হয়। মাছ খাবলৈও ভয় লগা হৈছে, কি কৰিব। এয়া কুচিয়া দেখিছে নহয়, কুচিয়া মাছ বুলি কয় বহুত, আমি ডাইৰেক্ট কুচিয়া বুলি কওঁ। কিন্তু মই কুচিয়া খাবলৈ বহুত মানে গম পাইছে নহয়, কুচিয়া মই নাখাওঁ। বামী মাছ, তোৰা মাছ, কুচিয়া মই নাখাওঁ। মায়ে বেঙেনা কুটিকৈ কাটি ল'লে, মানে সৰু সৰুকৈ। মাছ আৰু কণী, মাছৰ মাথা, বেঙেনা, মাছৰ মাথা আৰু কণী বনাব। আৰু মাছটো অকণমান ফ্ৰাই কৰি লৈ পিনি দালিত মানে কোমোৰা আৰু ঔটেঙাৰ লগত ঢালি দিব। ভাবিছিলোঁ অকণমান নৰসিংহ বেচন বনাম, কিন্তু মায়ে গালিয়ে পাৰিছে, ইমান গৰমত আৰু কি কৰি থাক। আৰু মোৰ বেচন বহুত পনীয়া হৈ গ'ল। এনে মানে ব্যঞ্জনটো মানে দেখাবৰ কাৰণে, মানে পৰিৱেশন কৰিবৰ কাৰণে মই অকণমান এনে ফ্ৰাই কৰিম। আৰু ইতিমধ্যে গৰমত থাকিব পৰা নাই, ভিতৰতো থাকিব নাই, বাহিৰতো থাকিব নাই। সকলোৱে সঁচাকৈ কয় আহিন আৰু আহাৰ সমান হয়। ইমান আহিন মাহতো ইমান গৰম। সেই সূৰ্য দেৱতা, আপোনাক শ্ৰদ্ধাৰে সেৱাৰে জনাইছোঁ। আপুনি অকণমান মানৱতাৰ প্ৰতি, মৰ্ত্য লোকৰ প্ৰতি অকণমান সঁহাৰি জনাওক। আৰু এই সকলো আমাৰ মানুহৰ গাতে ভুল, মানুহৰ কাৰণে আজি ইমান অত্যাধিক গৰম হৈছে। ইতিমধ্যে দাইল, ঔটেঙা আৰু কোমোৰা হৈ গ'ল, একদম মানে পাতলাকৈ বনাইছে। আৰু মায়ে তেল মাৰোঁতে এয়া মানে হেৰি কৰিব, হালধি দিব আৰু নহৰু দি তেল মাৰে। আৰু যিকোনো দালিয়ে নহৰুৰ লগত বহুত ভাল লাগে। নহৰু অকণমান বা পাঁচফোৰণ, আমি পাঁচফোৰণ ব্যৱহাৰ কৰোঁ, বিশেষকৈ মেথি। ইতিমধ্যে মাছ ফ্ৰাই কৰি থোৱা আছে, মা কাষে আছে। উখোৱা চাউল ইয়াত তিয়াই থোৱা হৈছে। বেচন অকণমান তিয়াই ল'লোঁ, গম পাইছে, দেখিলে হাঁহিব। বেচনটো বেছি পাতলা হ'ল, বেচন লাগি নগ'লেই আচলতে নৰসিংহত। ইমান গৰম আপোনাৰ ক'বলৈ ভাষা নাই। উখোৱা চাউল হয়, মাছ ফ্ৰাই হৈ গৈছে, মাছ ফ্ৰাই কৰি আছে আচলতে, দালি হৈ গৈছে। ইমান গৰম, আমি মানুহ দুটা হয়, সেইবাবে আমাৰ ব্যঞ্জনো কম হয়। আদা অকণমান, ৰচুন, নহৰু আৰু আদা পটা, আমাৰ নিতৌ পটা ব্যৱহাৰ কৰা হয়। ডাকৰ বাচনতে আছে পটা, মানুহৰ পাকঘৰত বাচিব লাগে ৰান্ধনীশালত। এয়া দালি হৈ গ'ল। কেনে পালে মানে টেষ্টিটো ক'ব নোৱাৰোঁ, সোৱাদটো কিন্তু কেনেকুৱা লাগিছে ক'বচোন। ইতিমধ্যে মায়ে ইয়াত কেৰাহী পাতিছে সৰু কেৰাহীখনতে বেঙেনা আৰু মাছৰ কণী, মাছৰ মাথা ভাজিব। আচলতে বেঙেনাৰ লগত মাছৰ মাথা বা মাছৰ পেটু হওক বা মাছৰ কণী বহুত ভাল হয়। কিন্তু আৰু এটা কথা জানা আপোনালোকৰ লগত, মই এদিন আৰু এটা দেখাম, পচলাৰ লগতো মাছৰ কণী, মাছৰ মাথা বহুত ভাল হয়। পচলাৰ লগত মাছৰ কণী বহুত ভাল লাগে। এদিন আমি যোৱাবাৰ আহাৰ মাহত খাইছিলোঁ, ভাত খাবলৈ নহ'লেই পচলা মাছৰ কণী ভাজি খাওঁতে ভাতলৈ ভাজিয়ে নাথাকিলেগৈ। ইতিমধ্যে বেঙেনা আৰু মাছৰ কণী, মাছৰ মাথা ৰেডি, মানে সাজু হওঁ। ইয়াতে অকণমান পানী দিম, মানে দেৰি নোযোৱাকৈ। ইতিমধ্যে সাজু হৈ গ'ল। কেনেকুৱা লাগিছে দেখিব ক'বচোন আপোনালোকে। বহুত টেষ্টি হয় আৰু জ্বলা একেবাৰে নাই দিয়া। সৰিয়হ
আৰু জলকীয়া আচাৰ বনাইছিলে মায়ে পিচি পিনি পতাতে আপোনালোকে চাবচোন কেনেকুৱা হৈছে সৰিয়হ আৰু জলকীয়া বহুত ধুনীয়া হয় অকণ মিঠাতেল দিব লাগে মায়ে হাৰলি বনাম বুলি কৈছে হেৰিও থৈ দিছে লাই শাকৰ গুটি এয়া পইতা ভাত এবাটি উলিয়াই ল'লোঁ বানবাটিতে দালি মাছ ঔটেঙা কোমোৰা ভাত আৰু ওপৰতে অকণমান মই নৰসিংহ পাত দিছোঁ আৰু এয়া সৰিয়হ চাটনি তাৰ পাছতে আছে আপোনাৰ আচাৰ বাৰী গোলনেমু আৰু আপোনাৰ বেঙেনা মাছৰ কণী আৰু মাছৰ মাথা ভাজি কেনেকুৱা লাগিলে ৰাইজ জনাব বন্ধু বান্ধৱীসকলৰ জ্যেষ্ঠজন কেনেকুৱা হ'ল পৰিৱেশন কৰিব ইমান নাজানো হ'লেও অকণমান চেষ্টা কৰিছোঁ আমাৰ গাঁৱত এয়াই চলিছে এতিয়া কাৰণ ইমান অত্যাধিক গৰমত আপোনালোককো জনাইছোঁ সাধাৰণভাৱে যেনে তেনে যিটো বাৰীতে পায় সেই বস্তুটোহে পাচলি কৰি বা আঞ্জা কৰি খাওক বহুত গৰম মাংস যেন একেবাৰে মানে চালানী মাংস একেবাৰে ব্যৱহাৰ নকৰিব ইতিমধ্যে ঘাম পেলাই মই ভাত খাবলৈ লৈছোঁ ভাতমুঠি অন্নমুঠি ধন্যবাদ ভিডিঅ'টো আপোনালোকে কেনে পালে জনাব